ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ হ'বলগীয়া কম্পাৰ্টমেণ্টেল এক্সাম 2026ত তোমালোকৰ ভূগোল বা জিঅ'গ্ৰাফিৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কেনেকুৱা ধৰণৰ MCQ আহে আৰু কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহে। গোটেইখিনি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা, স্কিপ নকৰাকৈ। আৰু তোমালোকে স্কিপ কৰি ভিডিঅ'বোৰ চোৱা আৰু মিছলিডিং হৈ বেলেগ তোমালোকে কথা কৈ ফুৰি থাকা, সেইকাৰণে তোমালোকৰ অৱস্থা আজি এনেকুৱা। যেই নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক যেনেকৈ দেখাই দিম তোমালোকে সেইখিনি পঢ়িবা, ডেফিনেটলি তোমালোকে কমন পাবা। আৰু কিছুমানে কৈ থাকা যে কমন নাহে, তো সেইসকলৰ বিষয়ে মই ক'বলৈ বিচাৰোঁ, তোমালোকে ভিডিঅ' নোচোৱাকৈ তোমালোকে কোনো ধৰণৰ কমেণ্ট কৰাৰ যোগ্যতাও তোমালোকৰ নাই বুলি মই কৈছোঁ। বুজি পাইছানে? কাৰণ কিছুমান এনেকুৱা কথা আছে যিবোৰ কথা তোমালোকৰ একেবাৰে গায়ে ৰাধি চলা, সেইকাৰণে তোমালোকৰ এনেকুৱা হৈছে। তো তোমালোকে ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাবা। কিছুমান টপিক আছে যিবোৰ টপিক তুমি এৰাই চলিব নোৱাৰা আৰু সেইবোৰ টপিকৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে। তো তোমালোকে সেই কি টপিক তোমালোকে চাব লাগিব। তোমালোকে ইয়াৰ আগতে মই হিষ্ট্ৰী আৰু পলিটিকেল চায়েন্স লগত ইকনমিক্সৰ গোটেইখিনি পাৰ্ট দি দিছোঁ। তোমালোকে যদি চোৱা নাই চাই ল'বা। আৰু তোমালোকে ইয়াৰ পৰা কি পঢ়িব লাগে গোটেইখিনি মই তোমালোকক দেখুৱাই দিম। তোমালোকে সেইমতে পঢ়িবা, গোটেইখিনি তোমালোকে কমন পাবা। ঠিক আছে, তোমালোকে পঢ়া, বিশ্বাস ৰাখি পঢ়া, চবৰ ডেফিনেটলি তোমালোকে লেটাৰ মাৰ্ক পাই তোমালোকে ছায়েন্সৰ ছ'চিয়েল ছায়েন্সত তোমালোকে পাছ কৰিব পাৰিবা। আৰু যিসকলে তোমাৰ মেইন এক্সামত মোৰ চেনেল ফ'ল' কৰিছে সিহঁতে তোমাৰ মেক্সিমাম ষ্টুডেণ্টে লেটাৰ মাৰ্ক পাইছে। অফলাইনত যিকেইজন আছিল সেইকেইজনেও তোমাৰ লেটাৰ মাৰ্কছ পাইছে। ঠিক আছে, তো ছয় তোমাৰ যিটো প্ৰথম চেপ্টাৰ আছে অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ, এইটো চেপ্টাৰৰ পৰা তোমালোকে প্ৰথমতে ইয়াৰ পৰা কি চাব লাগে তুমি সেইখিনি চাবা। ঠিক আছে, ইয়াতে প্ৰথমতে তুমি চাব লাগিব এই লাইনটো চোৱা। তোমালোকে বুক ওলাই লোৱা, তোমালোকে আণ্ডাৰলাইন কৰি ৰাখা, এইটো চোৱা, এইটো লাইন চাব লাগিব। তাৰপিছত তোমাৰ এইখিনি চাব লাগিব, এই দুটা লাইন তোমালোকে চাবা। ইয়াৰ পৰা কিন্তু MCQ আহে এক্সামত। ঠিক আছে, তাৰপিছত চোৱা এই যিটো টপিক আছে, এই টপিকটো মই কিমানবাৰ যে কৈছোঁ, এই টপিকৰ ওপৰত কুৱেশ্যন আহে। এইটো চোৱা, প্ৰাথমিক বৃত্তি, দ্বিতীয় বৃত্তি, তৃতীয় বৃত্তি আৰু চতুৰ্থ বৃত্তি। এইটোৰ ওপৰত কিন্তু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামতো কুৱেশ্যন আহিব। ঠিক আছে, এইটো তোমাৰ কি হয় আৰু ইয়াৰ যিবোৰ এক্সাম্পলছ আছে সেই এক্সাম্পলছবোৰ কিন্তু তোমালোকে জানিবই লাগিব। ইয়াতে তোমাৰ মিলোৱাও আহিব পাৰে, নাইবা তোমাৰ ছিকুৱেঞ্চ বেছডো আহিব পাৰে। ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহিবই। এইটো ইম্পৰ্টেণ্ট টপিক হয়। এই বৃত্তিকেইটা তোমালোকে বুজি পাব লাগিব। ঠিক আছে, তাৰপিছত চোৱা ইয়াতে কিছুমান অৰ্থনৈতিক ভূগোলৰ অধ্যয়ন কৰা কিছুমান ক্ষেত্ৰ আছে। এইটো চোৱা, অধ্যয়ন কৰা ক্ষেত্ৰ, এই ক্ষেত্ৰকেইটাও কিন্তু পৰীক্ষাত আহে। তোমালোকে যদি প্ৰি-বোৰ্ড এক্সামিনেশ্যন যদি চাইছা তেতিয়াহ'লে তোমালোকে গম পাইছা এইকেইটা কিন্তু ইম্পৰ্টেণ্ট হয়। এইকেইটা তোমালোকে চাব লাগিব। ঠিক আছে, তাৰপিছত চোৱা তোমাৰ এইফালে চোৱা, এই যিখিনি তোমাৰ এই টপিক আছে, এই টপিকখিনি তোমালোকে চাব লাগিব যে এই কাৰ্যখিনি কোনটো ভূগোলৰ অন্তৰ্ভুক্ত, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। ধৰি লওক তোমাৰ এইখিনি দি দিব আৰু ক'ব যে এই কাৰ্যখিনি কোনটো ভূগোলৰ লগত জড়িত বা কোনটো ভূগোলৰ অন্তৰ্ভুক্ত হয়। তেতিয়া তুমি ক'ব লাগিব যে ঔদ্যোগিক ভূগোলৰ অন্তৰ্ভুক্ত। তো এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায় পৰীক্ষাত, এইটো চাবা। তাৰপিছত চোৱা ইয়াতে সম্পদৰ যিটো সম্পদ, ইয়াতে তুমি দুটা বস্তু চাব লাগিব। সম্পদ আৰু সম্পত্তিৰ মাজৰ যিটো ডিফাৰেঞ্চ, সেইটো কিন্তু তোমালোকে চাব লাগিব। ঠিক আছে, সম্পদ আৰু সম্পত্তিৰ ডিফাৰেঞ্চ, এইটো বহুত ইম্পৰ্টেণ্ট এটা টপিক হয়। এই টপিকৰ ওপৰত কিন্তু কুৱেশ্যন আহে। ঠিক আছে, তাৰপিছত চোৱা সম্পদৰ যিকেইটা তোমাৰ ডেফিনিশ্যন আছে, সেই সম্পদৰ ডেফিনিশ্যন তোমাৰ বেলেগ ধৰণে দিছে। তো সেইখিনি তোমালোকে চাব লাগিব। এইখিনি পেৰাগ্ৰাফ তোমালোকে এই কথাখিনি তোমালোকে চাব লাগিব, ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ইয়াৰ পৰা তোমালোকে MCQ পাবা। তো ইয়াতে তাৰপিছত আছে তোমাৰ এইটো চোৱা, মেড যিবোৰ তোমাৰ ৰিচৰ্চেছ আছে বা তোমাৰ মানৱ সৃষ্ট সম্পদ আছে আৰু প্ৰাকৃতিক সম্পদ আছে, সেইবোৰৰ মাজত ডিফাৰেঞ্চ তুমি বুজি পাব লাগিব। ইয়াৰ ওপৰত কিন্তু MCQ আহে। এইখিনি ইয়াতে দিয়া আছে, ধুনীয়াকৈ দিয়া আছে, তোমালোকে কিতাপ ওলাই লোৱা। তাৰপিছত আৰু বহুত ইম্পৰ্টেণ্ট এটা টপিক হৈছে সম্পদ পৰিৱৰ্তনশীল। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা টপিক হয়। এইটোৰ ওপৰত কিন্তু কুৱেশ্যন আহে, 2 মাৰ্কৰ আহে, লগতে তোমাৰ MCQ আহে। তাৰপিছত এইটো আছে নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বা সম্পদ। এইটো কিন্তু ইম্পৰ্টেণ্ট হয়। আৰু এটা তোমালোকে ইয়াতে চাব লাগিব যে নিষ্ক্ৰিয় সম্পদ বা সামগ্ৰীবোৰ কেনেকৈ তোমাৰ কি হয় সম্পদলৈ পৰিৱৰ্তন হয়, সেইটোৰ যিটো প্ৰচেছ আছে সেই প্ৰচেছটো কি হয় সেইটো তোমালোকে বুজি পাব লাগিব। তোমালোকে যদি এই পেৰাগ্ৰাফটো পঢ়া তোমালোকে আৰামছে সেই কথাখিনি বুজি পাবা, সেইখিনি পঢ়িব লাগিব। তাৰপিছত আছে ইয়াতে চোৱা, এইটো প্ৰতিৰোধক তোমাৰ কি হয় সেইটো তোমালোকে চাব লাগিব। ইয়াৰ ওপৰত কুৱেশ্যন আহে। বানপানীৰ সমস্যা এইখিনি আছে। তাৰপিছত এইটো চোৱা, মই ক'লোঁ সম্পদ আৰু সম্পত্তিৰ মাজত ডিফাৰেঞ্চ, এইটো চোৱা, এইটো আছে, এইখিনি আছে সম্পত্তিৰ বিষয়ে আৰু ওপৰত আছে সম্পদৰ বিষয়ে। তো এই কথাখিনি তোমালোকে গোটেইখিনি চালি জাৰি চাব লাগিব। ইয়াৰ ওপৰত কুৱেশ্যন আহিব। ঠিক আছে,
তাৰপিছত চোৱা এই যিটো তোমাৰ ডায়াগ্ৰাম হয় এই ডায়াগ্ৰামটো কিন্তু বহুত ইম্পৰ্টেণ্ট ডায়াগ্ৰাম হয় ইয়াৰ ওপৰত কিন্তু তোমাৰ MCQ আহে প্ৰি বোৰ্ড এক্সামিনেশ্যনত মেক্সিমাম জিলাত ইয়াৰ ওপৰত MCQ আহিছে তো এই যিটো তোমাৰ টপিক হয় এইটো তোমালোকে ভালদৰে চাব লাগিব যেনেকুৱা তোমাৰ মিলাবলৈ আহে কেতিয়াবা ফিল ইন দ্য ব্লেংকছো দি দিয়ে এইটোৰ ওপৰত তাৰপিছত চোৱা তোমাৰ ইয়াতে সম্পদৰ শ্ৰেণী বিভাজনৰ সেইটোত তোমালোকে জানাই জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ তোমালোকে এইটো আৰামছে গম পোৱা নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ কি সেইখিনিৰ ওপৰতো কিন্তু কুৱেশ্যন আহে এইবোৰ তোমালোকে 6-7 পৰাই পঢ়ি আহিছা তাৰপিছত এইটো চোৱা তোমাৰ এই ইয়াতে আছে এইটো মানৱ সৃষ্ট সম্পদ ইয়াতে তোমাৰ ধুনীয়াকৈ এটা এক্সাম্পল দি আছে এক্সাম্পলবোৰ ভালদৰে মনত ৰাখিবা এক্সাম্পলৰ ওপৰত কিন্তু পৰীক্ষাত কুৱেশ্যন আহে এইখিনি তো মই আণ্ডাৰলাইন কৰি দিছোঁ তোমালোকে এইখিনি চাই ল'বা বুক ওলাই লোৱা তাৰপিছত এইটো চোৱা জীৱীয় সম্পদ যিবোৰ তোমাৰ জীৱ হয় সেইবোৰক জীৱীয় সম্পদ বুলি কয় যিবোৰ জীৱ নহয় সেইবোৰক অজীৱীয় সম্পদ বুলি কয় একেবাৰে সিম্পল হয় এইটো তোমালোকে 6-7তো পঢ়িছা সায়েন্সতো আছে সোশ্যাল সায়েন্সতো আছে এইখিনি কথা নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদটো জানাই তোমালোকে এইটো চাই থবা তাৰপিছত চোৱা এইটো কিন্তু ইম্পৰ্টেণ্ট হয় এইটো চোৱা ব্যক্তিগত সম্পদ জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ এই তিনিওটাৰ মাজৰ যিটো ডিফাৰেঞ্চ আছে ডিফাৰেঞ্চখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইখিনি ইয়াৰ ওপৰত কিন্তু এছাৰশ্যন ৰিজনো আহিব পাৰে তোমাৰ চিম্পল MCQ আহিব পাৰে ইয়াৰ মাজৰ যিটো পাৰ্থক্য আছে সেই পাৰ্থক্যবোৰ চাবা পাৰ্থক্য আৰু এটা বস্তু চাবা সেইটো হৈছে কি ইয়াৰে উদাহৰণবোৰ এক্সাম্পলবোৰ চাবা ইয়াৰে এক্সাম্পলবোৰ বহুত ইম্পৰ্টেণ্ট হয় এইটো টপিক ইয়াতে তোমাৰ এই যিটো পেৰাগ্ৰাফ আছে সেইখিনি পঢ়িলে তোমালোকে গোটেইখিনি বুজি পাবা ঠিক আছে এই পেৰাগ্ৰাফটো তোমালোকে পঢ়িব লাগিব এইটো বহুত ইম্পৰ্টেণ্ট পেৰাগ্ৰাফ হয় এইটো পেৰাগ্ৰাফ তাৰপিছত আছে এইটো চোৱা সম্পদ সংৰক্ষণ বুলিলে কি বুজায় এইটো কিন্তু ইম্পৰ্টেণ্ট এটা টপিক হয় সম্পদ সংৰক্ষণৰ যিটো তোমাৰ গুৰুত্ব সেইটো কি হয় সেইটো কিন্তু পৰীক্ষাত আহে 2 মাৰ্কৰ কাৰণে কুৱেশ্যন আহে আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত কিন্তু আহাৰ বহুত চান্স আছে ঠিক আছে এইটো তোমাৰ এইটো প্ৰশ্ন তোমাৰ সেইফালেও আছে তাৰ লগতে তোমাৰ চোৱা এইটো আপুৰুগীয়া এইটো জৈৱিক সম্পদ অসমৰ এইকেইটাৰ ওপৰতে কিন্তু প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত কুৱেশ্যন আহিছে এইকেইটা চোৱা তাৰপিছত আছে তোমাৰ ইয়াতে বিলুপ্ত উদ্ভিদ আৰু প্ৰাণীৰ এক্সাম্পল এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইটো বিলুপ্ত এইখিনি তোমাৰ এইখিনি পাৰ্ট চাবা তাৰপিছত চোৱা ইয়াৰ পিছত চাবা এইটো পেৰাগ্ৰাফো কিন্তু ইম্পৰ্টেণ্ট হয় এই তোমাৰ যিবোৰ সংস্থা আছে সেই সংস্থাবোৰৰ কাৰ্য আৰু ইহঁতৰ প্ৰধান সঞ্চালক কোন আছিল সেইখিনি চাবা ইয়াতে চব পেজ নাম্বাৰো দি আছে তোমালোকৰ বুকৰ লগত এইটোৰ পেজ নাম্বাৰ এজ ইট ইজ আছে পেজ নাম্বাৰ তোমালোকে চাই এইটো এইখিনি চাই ল'বা ঠিক আছে তাৰপিছত চোৱা এইটো IUCNৰ আণ্ডাৰত কি আহে সেইখিনি এইখিনি আহে তাৰপিছত তোমাৰ বিভিন্ন ধৰণৰ বেচৰকাৰীও আছে বেচৰকাৰী মানে তোমাৰ প্ৰাইভেট কি আছে এইখিনি আছে এইখিনি চাবা তাৰপিছত চোৱা এইটো বিকল্প উৎসৰ সন্ধান যিটো আছে তাৰপিছত চোৱা এইটো যিটো সম্পদৰ ভৱিষ্যত তোমাৰ প্ৰয়োজন নিৰ্ধাৰণ মানে এইটো হৈছে তোমাৰ বহনক্ষম উন্নয়ন আৰু সম্পদৰ মাজৰ যিটো সম্পৰ্ক এইটো কিন্তু ইম্পৰ্টেণ্ট এটা টপিক হয় বহনক্ষম উন্নয়ন আৰু সম্পদৰ সম্পৰ্ক এইখিনি তোমালোকে চাবা আৰু সম্পদৰ সম্পৰ্ক কি সম্পৰ্ক আছে বহনক্ষম উন্নয়নৰ লগত 13 নম্বৰ পেজত আছে এইখিনি কথা তাৰপিছত চোৱা এটা যিটো অনুশীলনী আছে সেই অনুশীলনীৰ এইটো চোৱা ইয়াৰে তোমাৰ 1 নম্বৰ যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো চাবা তাৰপিছত ইয়াতে আছে তোমাৰ এই 6 নম্বৰ কুৱেশ্যনটো চাবা এটা 7 নম্বৰ কুৱেশ্যনটো চাবা ঠিক আছে তাৰপিছত এইটো 8 নম্বৰ কুৱেশ্যনটো এইটো সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা এইটোতো আছেই তাৰপিছত এইটোতো তোমালোকে পঢ়ি আহিছা 6-7 পৰা এইটো 30 নম্বৰ কুৱেশ্যনটো চাই থবা ঠিক আছে তাৰপিছত এইটো চোৱা এটা আছে কুৱেশ্যন এইটো 15-16 এই কুৱেশ্যন কেইটা চাবা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 2 মাৰ্কৰ কাৰণে বা 3 মাৰ্কৰ কাৰণে এই কুৱেশ্যনবোৰ আহি থাকে আৰু ইয়াতে তোমাৰ যিটো ডিফাৰেঞ্চ আছে ডিফাৰেঞ্চ তুমি কি চাবা এইটো চোৱা 19 নম্বৰ যিটো কুৱেশ্যন আছে এইটো ক নম্বৰ চাবা তাৰপিছত এইটো আছে ঠিক আছে তাৰপিছত তোমাৰ ইয়াতে আছে এইটো জীৱীয় আৰু অজীৱীয় সম্পদ একদম সিম্পল হয় তাৰপিছত এইটো ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ এইকেইটা চাবা
আৰু 20 নম্বৰৰ কেইটা MCQ হয় এই MCQ কেইটা চাবা এই MCQ কেইটাও কিন্তু পৰীক্ষাত আহে এইকেইটা MCQ আছে এইটো চাই লোৱা এই কোৱেশ্যনটো বহুত জিলাত আহিছে এইটো কোৱেশ্যন আহে ইজি হয় আৰু এইটো আহে পৰীক্ষাত তাৰপিছত চব পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এইটোৰ ওপৰত কিন্তু তোমাৰ বিভিন্ন ধৰণৰ কোৱেশ্যন আহে ঠিক আছে এইটো চোৱা পৰিৱেশৰ মণ্ডল কেইটা এইটো চোৱা মণ্ডল এই মণ্ডল কেইটা আছে ইয়াতে ধুনীয়াকৈ দিয়া আছে এই মণ্ডল কেইটা চাবা তাৰপিছত চোৱা এইটো স্থলমণ্ডল এই স্থলমণ্ডলৰ ডেফিনেশ্যন চাবা আৰু কিমান % আগৰি আছে সেইটো চাবা এইখিনি লাইন চালে হ'ল জলমণ্ডলৰো তুমি এইখিনি চাবা এইখিনি চালে হ'ল তাৰপিছত আছে তোমাৰ ইফালে বায়ুমণ্ডল চোৱা বায়ুমণ্ডল কিন্তু ইম্পৰ্টেণ্ট হয় ইয়াৰে তোমাৰ এই গোটেই পেৰাগ্ৰাফটো চাবা ইম্পৰ্টেণ্ট হয় এইটো কিমান কিলোমিটাৰ পৰ্যন্ত কি আছে সেইখিনি আছে তাৰপিছত আছে চোৱা তোমাৰ এইটো জীৱমণ্ডলৰ বিষয়ে তোমালোকে এইখিনি চাবা এই লাইনটো মনত ৰাখিবা তাৰপিছত তোমাৰ এইটো চোৱা পৰিৱেশৰ যিকেইটা সমস্যা আছে সেই সমস্যাকেইটা কিন্তু তোমালোকে জানিব লাগিব আৰু বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ চোৱা এইটো নেটত মাৰিলে কিন্তু 0.05 আহিব ঠিক আছে 0.05 নহয় এইটো তোমালোকৰ বুকৰ মতে এইখিনি হয় 90 নম্বৰ পেজত আছে এইখিনি চোৱা এই পেজটো কিন্তু ভালদৰে চাবা এইখিনি চাবা এই পেৰাগ্ৰাফটো পঢ়িবা তাৰপিছত তোমাৰ এই তলৰ যিটো তোমাৰ আছে সেইখিনি এইটোৰ ওপৰত কিন্তু কোৱেশ্যন আহিব ঠিক আছে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত এটা হৈছে স্থানীয় সমস্যাৰ এক্সাম্পল তাৰপিছত আঞ্চলিক সমস্যাৰ এক্সাম্পল তাৰপিছত আছে গোলকীয় সমস্যাৰ এক্সাম্পল এইবোৰৰ এক্সাম্পল চাবা ঠিক আছে এইটো তোমাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে আমাৰ গুৱাহাটীৰ উদাহৰণ লৈ দিয়া আছে ইয়াতে এইটো গুৱাহাটীৰ উদাহৰণ লৈ দিয়া আছে এইখিনিত ভৰলু নদীৰ বিষয়েও আছে ইয়াতে মন কৰিবা ইম্পৰ্টেণ্ট হয় কিন্তু এইখিনি তাৰপিছত পৰিৱেশৰ যিটো প্ৰধান সমস্যা আছে সেই সমস্যা ইয়াতে তোমাৰ তাৰপিছত আছে তোমাৰ পৰিৱেশ প্ৰদূষণৰ ওপৰত কিন্তু তোমালোকে চাবা বিশেষকৈ তোমাৰ এই গেছ কেইটাৰ বিষয়ে চাবা এই গেছ কেইটা তাৰপিছত তোমাৰ মাটি প্ৰদূষণ কোনে কৰে এইবোৰ কথা তোমালোকে জানাই এবাৰ ৰিডিং কৰিবা এইখিনি এবাৰ ৰিডিং কৰিলে তোমাৰ হৈ যাব এইখিনি ঠিক আছে সিমানেই নহয় এইখিনি তাৰপিছত তোমাৰ চোৱা এইটো বায়ু প্ৰদূষণৰ বিষয়ে তোমালোকে গেছ কেইটাৰ বিষয়ে চাবা এই গেছ কেইটা আৰু তোমালোকে এই ডায়েগ্ৰামটো চাব লাগিব আৰু ইয়াতে যিটো গেছ উৎপন্ন হৈছিল সেই গেছবিধৰ নাম কি এইখিনি চোৱা এইখিনি তোমাৰ দিয়া আছে সালফাৰ ডাই অক্সাইড এইটো কিন্তু পৰীক্ষাত আহে ডায়েগ্ৰামৰ সৈতে পৰীক্ষাত কোৱেশ্যন আহে এইটো ঠিক আছে এইখিনি তোমালোকে চাবা তাৰপিছত এইটো চোৱা জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত কি সৃষ্টি হয় এইখিনি চোৱা আৰু তোমাৰ এচিড বৰষুণ কি এইটো আছে এইটো তোমালোকৰ সায়েন্সতো আছে তোমালোকে এই কথাখিনি চাবা এইখিনি কথা তাৰপিছত তোমাৰ ইয়াতে পানী প্ৰদূষণৰ বিষয়ে ডায়েগ্ৰামটো মনত ৰাখিবা তোমাৰ পৰীক্ষাত তেনেকৈ কোৱেশ্যন আহিব পাৰে যে পানী প্ৰদূষণ আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ নিজৰ কথাৰে বৰ্ণনা কৰা তো তেনেকুৱা ধৰণৰ কোৱেশ্যন আহিব পাৰে ডেইলি লাইফৰ লগত এইটো গংগা নদীৰ প্ৰদূষণৰ সমস্যাৰ পৰা কেনেকৈ আমি হাত সাৰিব পাৰোঁ তো সেইবোৰ কোৱেশ্যন তোমালোকে চাব লাগিব এইটো তোমাৰ আছে গুৱাহাটীৰ পানী প্ৰদূষণ এইটো ভৰলু নদীৰ পিকচাৰ হয় তাৰপিছত এইটো চাইটো বহুত ইম্পৰ্টেণ্ট এটা কোৱেশ্যন হয় সেইটো হৈছে কি মৰুকৰণ এইটো চাবা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা টপিক হয় মৰুকৰণৰ আৰু এইটোতো মৰুকৰণৰ ওপৰত কোৱেশ্যন আহিয়ে থাকে এবাৰ তোমালোকৰ মেইন এক্সামত বিশ্বায়নৰ ওপৰত কোৱেশ্যন আহিছে এইখিনি চোৱা এইখিনি আছে তাৰপিছত এইটো মৰুকৰণৰ ক্ষেত্ৰত তোমাৰ কিমান % আগৰি আছে সেইটো চোৱা এইটো এইখিনি তোমাৰ দিয়া আছে তাৰপিছত আছে ইয়াৰ পৰা কিন্তু এছাৰশ্যন ৰিজনিঙৰ কোৱেশ্যনো আহে ঠিক আছে মৰুকৰণৰ ওপৰত আৰু মৰুকৰণৰ ওপৰত তোমাৰ এইখিনি পেৰাগ্ৰাফটো তুমি চাবই লাগিব আৰু তোমালোকৰ পৰীক্ষাত কিন্তু ইয়াৰ পৰা কোৱেশ্যন আহিবই ইয়াৰ পৰা কি চাব লাগিব চোৱা ইয়াতে এইখিনি চোৱা 27% আক্ৰান্ত হৈছে এইটো চোৱা এইটো হৈছে তোমাৰ তাৰপিছত আমেৰিকাৰ 22% এইটো কিন্তু জানিব লাগিব ঠিক আছে 20% 18% আৰু 8% এইখিনি বহুত ইম্পৰ্টেণ্ট টপিক হয় মৰুকৰণৰ এইখিনি টপিক এইটো কিন্তু মিলাবলৈ আহিব পাৰে তোমাৰ এবাৰ মেইন এক্সামত কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্যন আহিছে ঠিক আছে গতিকে এইখিনি তোমালোকে চাব লাগিব আৰু গোলকীয় উত্তাপ যিটো বৃদ্ধি এইটোৰ ওপৰত তোমাৰ এইটো চোৱা এই ডায়েগ্ৰামৰ লগত ৰিলেটেড তোমাৰ কি আহে কোৱেশ্যন আহে তাৰপিছত গোলকীয় উত্তাপন কিয় বৃদ্ধি হয় লগতে তোমাৰ এইটো চোৱা এই যিটো লিনতাপ আছে
এইখিনি পেৰাগ্ৰাফ এইখিনি চাবা ইয়াৰ ওপৰত কিন্তু MCQ আহে ঠিক আছে এইটো লিংকত এটোৰ ওপৰত কোৱেশ্চন আহা দেখা যায় তাৰপিছত চোৱা তোমাৰ এটো সৌৰ শক্তি শোষণ কৰিব পৰা গেছ এইকেইটাৰ ওপৰত MCQ আহে MCQ এইখিনি তাৰপিছত আছে তোমাৰ এটা চোৱা এটা তোমালোকৰ পৰীক্ষাত আহি যোৱা কোৱেশ্চন হয় এইটো ঠিক আছে তোমাৰ গোলকীয়কৰণৰ ওপৰত তোমাৰ টুকা লিখিবলৈ আহিছে পৰীক্ষা তাৰপিছত এইটো চোৱা তোমালোকৰ এক্সাৰসাইজৰ এইখিনি আছে ইয়াতে তোমাৰ এইখিনি তোমালোকে চাব লাগিব এইটো চোৱা তোমাৰ এই কোৱেশ্চন যেটো আছে এইটো চাৰিটা যে মণ্ডল আছে মণ্ডলৰ বিষয়ে এইটো ক'লে তোমালোকক প্ৰথমতে তাৰপিছত তোমাৰ গোলকীয় সমস্যা আঞ্চলিক সমস্যা ৰূপা ইয়াতে এইটো চোৱা মই ক'লো তোমাক এইটো 24 তাৰপিছত 23 এইটো 22 এইটো 20 নম্বৰ এইটো 20 নম্বৰ আৰু এইটো এই কোৱেশ্চন কেইটা তোমালোকে চাবা মুখস্থ কৰিবা এইকেইটা ইম্পৰ্টেন্ট আৰু 25 নম্বৰ যেটো কোৱেশ্চন আছে এইটো তোমাৰ গুৱাহাটীৰ বিষয়ে দিব পাৰে ঠিক আছে নাইবা আমাৰ অসমৰ যিকোনো প্ৰদূষিত ঠাইৰ বিষয়ে দি তাৰপিছত তোমাৰ এইটো সমাধানৰ উপায় চিন্তা কৰি লিখিবলৈ দিব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আহে পৰীক্ষাত তাৰপিছত চোৱাটো আমাৰ পৃথিৱীৰ ভূগোল এইটোৰ পৰা কিন্তু বহুত নম্বৰ আহে অসমৰ ভূগোল যেটো আছে সেইটোৰ পৰা বহুত নম্বৰ আহে তো ইয়াৰ পৰা তুমি কি চাব লাগিব পৃথিৱীৰ ভূগোলৰ পৰা এইটো চোৱা মহাদেশ আৰু তোমাৰ মহাসাগৰসমূহৰ বিতৰণ এই টপিকটো কিন্তু বহুত ইম্পৰ্টেন্ট টপিক হয় এইটো চোৱা তোমাৰ এইটো PNG আৰু পান্থালাছা এইটোৰ ওপৰত অলৰেডি যেটো মেইন এক্সাম দিছা তোমালোকে সেইটোৰ ওপৰত এটা MCQ আহি গৈছে এটা MCQ হয়নে নাই এইটো যদি তুমি কোৱেশ্চন পেপাৰ সলভ কৰিছা তেতিয়াহলে গম পাবা আৰু যদি তুমি টোপনি মাৰি আছিলা কেনেকৈ গম পাবা এইটো চোৱা উত্তৰ অংশটোক আন্ডাৰলাইন বুলি কয় আৰু দক্ষিণ অংশটোক গান্ডুৱালাইন বুলি কয় এইখিনি টপিক কিন্তু বহুত ইম্পৰ্টেন্ট হয় এইখিনি তোমালোকে চাব লাগিব এর ওপৰত তোমাৰ ম্যাথছ দা ফলোইং কোৱেশ্চন আহিব পাৰে নাইবা তোমাৰ ডাইৰেক্টলি কোৱেশ্চন আহিব পাৰে যেনেকুৱা তোমালোকৰ মেট্ৰিকত আহিছে ঠিক আছে এইখিনি চাব লাগিব কিন্তু এইটো প্যাৰাগ্ৰাফ এইটো চোৱা বহুত ইম্পৰ্টেন্ট হয় কেনেকৈ বিতৰণ হৈছে আৰু হিবোৰৰ নাম কি এইটো প্যাৰাগ্ৰাফ বহুত ইম্পৰ্টেন্ট প্যাৰাগ্ৰাফ হয় এইখিনি এইটো ডায়াগ্ৰামটো চাবা এইটো ডায়াগ্ৰাম আছে 32 নম্বৰ পেজত আছে তাৰপিছত আছে তোমাৰ এইখিনি কোনখিনি ক'ত আছে এইটো চোৱা পাঁচটা মহাসাগৰ এইখিনি তোমাৰ ধুনীয়াকৈ ইয়াতে দিয়া আছে গোটেইখিনি এইটো কিমান শতাংশ মানুহ তোমাৰ উত্তৰ গোলাৰ্ধত বাস কৰে আৰু কিয় বাস কৰে সেইটো ঠিক আছে এইখিনি চাবা তাৰপিছত তোমাৰ মহাসাগৰৰ যেটো অৱস্থিতি আছে এইটো চোৱা এইটো কিন্তু তোমাৰ ইম্পৰ্টেন্ট হয় এইখিনি মনত ৰাখিব লাগিব এই ডেটাখিনি পৰীক্ষাত আহে কেতিয়াবা ক্ৰনলজিক্যাল সজাবলৈ দিয়ে যে সিকুৱেন্সিয়ালি সজোৱা ঠিক আছে এইটো মাটিকালিৰ ওপৰত আৰু জলমণ্ডলৰ ওপৰত ভিত্তি কৰি তেনেকুৱা ধৰণৰ কোৱেশ্চন আহা দেখা যায় তাৰপিছত চোৱা ইয়াতে কিছুমান ঢালৰ বিষয় আছে এইটো চোৱা মহাসাগৰসমূহৰ গভীৰতা এইটো এই ঢালৰ বিষয় যে আছে এইখিনি কিন্তু জানিব লাগিব এইটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এই ঢালৰ বিষয়ে তোমাৰ প্ৰিবোৰ্ড এক্সামিনেশনত বহুত জিলাত আহিছে এইটো কোৱেশ্চন তো তোমালোকৰ আহিব পাৰে এইটো চোৱা কিমান গভীৰতা আছে গোটেইখিনি ইয়াতে ধুনীয়াকৈ দিয়া আছে এইখিনি গভীৰতা আৰু এইখিনি তোমাৰ মিলাবলৈ আহে এইটোৰ ওপৰত এই গভীৰতাৰ ওপৰত কোৱেশ্চনবোৰ এইখিনি তোমালোকে চাব লাগিব আৰু এইটো লাইন এইটো চোৱা তোমাৰ ডায়াগ্ৰামৰ সৈতে দি দিছে তাৰপিছত চোৱা ইয়াতে যিকেইটা আমাৰ মহাসাগৰ আছে মহাসাগৰসমূহৰ বিস্তৃত বিৱৰণ যেনেকুৱা তোমাৰ এটা কোৱেশ্চন আহিছিল তোমালোকৰ এবাৰ ফাইনেল এক্সামত নদীৰ ওপৰত তো কি নদী আছে এইটো চোৱা আৰু কি দেশ আগৰি আছে গোটেইখিনি কথা ইয়াতে ধুনীয়াকৈ দিয়া আছে এইখিনি তোমালোকে চাব লাগিব সাগৰ মহাসাগৰৰ ওপৰত এইটো আছে প্ৰশান্ত মহাসাগৰৰ ঠিক আছে তাৰপিছত এইটো আছে চোৱা দ্বীপ কিমানটা আছে এই দ্বীপসমূহৰ বিষয়ে কিন্তু তোমালোকে জানিব লাগিব এই দ্বীপ কেইটা মুখস্থ কৰিবা এইবোৰ ঠিক আছে তাৰপিছত কি খাত আছে আৰু কি নদী আছে এইটো চোৱা সাগৰ একেটা দিয়া আছে ইম্পৰ্টেন্ট টপিক হয় তাৰপিছত তোমাৰ আটলান্টিক মহাসাগৰৰ তুমি সেইখিনি কথা চাব লাগিব এইটো আটলান্টিক মহাসাগৰ প্ৰথমতে এইটো ইন্ট্ৰডাকশনখিনি তাৰপিছত তোমাৰ উত্তৰে দক্ষিণে মানে ইয়াৰ ভৌগোলিক অৱস্থান কেনেকুৱা
সেইখিনি চাব লাগিব। তাৰপিছত এইটো চোৱা কি কি নাম আছে এইটো চাবা, আৰু ইয়াতে তোমাৰ দ্বীপ কি কি আছে এইটো চোৱা। এই দ্বীপবোৰৰ নাম এইবোৰ কিন্তু মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় এইবোৰ, ঠিক আছে। তাৰপিছত আছে তোমাৰ ভাৰত মহাসাগৰ। আচ্ছা, এইটো চোৱা এইখিনি কি কি সাগৰ অন্তৰ্ভুক্ত হয়। তাৰপিছত ভাৰত মহাসাগৰৰ বিষয়ে তোমালোকে এইখিনি জানিব লাগিব। লগতে তোমাৰ কি কি দ্বীপ আছে সেইখিনি জানিব লাগিব, এইখিনি দ্বীপ। তাৰপিছত আছে তোমাৰ দক্ষিণ মহাসাগৰৰ বিষয়ে তুমি সেইখিনি চাব লাগিব, এইখিনি চাবা এইখিনি। তাৰপিছত আছে এইটো চোৱা উত্তৰ মহাসাগৰ, উত্তৰ মহাসাগৰৰ এইখিনি চাব লাগিব, ইয়াৰ গভীৰতাটো চাবা। তাৰপিছত এইটো চোৱা এইটো ভৌগোলিক যিটো অৱস্থিতি আছে ইয়াৰে এছিয়া মহাদেশৰ ভৌগোলিক, এইটো চোৱা এছিয়া মহাদেশৰ ভিতৰত কি কি দেশ আছে এইখিনি। এইবোৰ কিন্তু চাব লাগিব দেই, ইম্পৰ্টেণ্ট হয়, MCQ আহিব এইবোৰৰ পৰা। এইটো ডায়েগ্ৰামটো চাবা। তাৰপিছত এইটো চোৱা কোনখন মহাদেশত কিমানখন দেশ আছে, 51টা দেশ আছে। তাৰপিছত তোমাৰ এইটো চোৱা, এইখিনি কিন্তু ইম্পৰ্টেণ্ট হয়, এইখিনি কথা বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি চাবা। তাৰপিছত আছে নদী, এই নদীকেইটা যিটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে কুৱেশ্যন নদীৰ ওপৰত। তাৰপিছত ইউৰোপ মহাদেশৰ ওপৰত তোমাৰ এইখিনি আছে। তাৰপিছত ইয়াতে তোমাৰ দ্বীপ কি কি আছে চোৱা, এইটো দ্বীপৰ বিষয়ে চাব লাগিব, দ্বীপ কেইটা। লগতে চাব লাগিব তোমাৰ নদী কেইটা, এইটো কিমানখন দেশ আছে এইটো আছে। তাৰপিছত আছে এইটো চোৱা হ্ৰদসমূহ আছে। তাৰপিছত ইয়াতে আছে নদী, এইটো চোৱা এইখিনি কিন্তু ইম্পৰ্টেণ্ট হয়, নদীৰ ওপৰত কিন্তু কুৱেশ্যন আহিব, অলৰেডি আহি গৈছে তোমালোকৰ পৰীক্ষাত। আফ্ৰিকা মহাদেশত মুঠ 53টা দেশ আছে। তাৰপিছত তুমি ইয়াতে চাব লাগে, এইটো চোৱা উত্তৰ দক্ষিণ, মানে ইয়াৰ যিটো ভৌগোলিক অৱস্থান সেইটো লাগিব। আৰু লগতে নদীসমূহ, এইটো চোৱা প্ৰধান নদীসমূহ ইয়াতে ধুনীয়াকৈ দিয়া আছে। এই নদীসমূহৰ ওপৰত কিন্তু কুৱেশ্যন আহিব। আৰু তোমাৰ এইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে উত্তৰ আমেৰিকা মহাদেশৰ বিষয়ে, তোমালোকে এইখিনি চাব লাগিব, এইখিনি আছে। তাৰপিছত আছে এইটো চোৱা, এইটোৰ আছে ভৌগোলিক অৱস্থান, এইখিনি কি কি দেশ আছে এইটো চোৱা, এইখিনি দেশ আছে, ঠিক আছে। আৰু এইটো চোৱা এইখিনি আছে, বহুত ইম্পৰ্টেণ্ট হয় কিন্তু দেই এইখিনি। তাৰপিছত এইটো চোৱা এইখিনি লাইন, এইটো লাইন চাবা। লগতে ইয়াৰে তোমাৰ নদীসমূহ, এইটো চোৱা নদী, এই নদীৰ বিষয়ে চাব লাগিব এইখিনি। তাৰপিছত আছে অঞ্চলৰ বিষয়ে, আৰু দক্ষিণ আমেৰিকা মহাদেশৰ বিষয়ে এইখিনি চাবা। তাৰপিছত আছে তোমাৰ ইয়াৰে এইখিনি চোৱা সাগৰৰ বিষয়ে আছে, মানে ভৌগোলিক অৱস্থান এইখিনি। আৰু আছে তোমাৰ এইটো চোৱা ইণ্ডিজ পৰ্বতমালাৰ বিষয়ে আছে, এইটো চোৱা এইটো মহাদেশসমূহ, এইটো ইম্পৰ্টেণ্ট হয়। এইখিনি টপিক তোমালোকে লিখি লৈ আজিয়ে মুখস্থ কৰিবা। তাৰপিছত আছে ওচনীয়া মহাদেশ, এইটো চোৱা এইখিনি চাবা, এইটো লাইন। তাৰপিছত ইয়াৰে তোমাৰ ভৌগোলিক অৱস্থানখিনি চাবা। তাৰপিছত আছে তোমাৰ নদীৰ বিষয়ে আছে চোৱা, এইখিনি নদীৰ বিষয়ে কিন্তু চাব লাগিব, ঠিক আছে। আৰু এইখিনি আছে হ্ৰদসমূহ, বহুত ইম্পৰ্টেণ্ট টপিক হয়। তাৰপিছত আছে বিশ্বৰ দেশসমূহ, এইটো চোৱা ইয়াৰ পৰা তোমাৰ এই কেপিটেল কিন্তু পৰীক্ষাত আহিব, যিকোনো এটা কুৱেশ্যন আহিব, ঠিক আছে, ৰাজধানীৰ ওপৰত। এইটো
ৰাজধানীৰ ওপৰত। তো তোমালোকে ৰাজধানী কিন্তু চাব লাগিব, ঠিক আছে, ৰাজধানী চাবা। আৰু যিবোৰ কমন হয় সেইবোৰ চাবা, আমাৰ ইণ্ডিয়াৰ ওচৰে পাঁজৰে যিবোৰ তোমাৰ কাণ্ট্ৰি আছে সেইবোৰ চাবা। এটা কিন্তু আহিবই কুৱেশ্যন ৰাজধানীৰ ওপৰত, ৰাজধানীৰ ওপৰত কুৱেশ্যন আহিব। তাৰপিছত ইয়াৰে যিটো অনুশীলনী আছে, অনুশীলনীৰ পৰা তোমালোকে কি কি চাবা এইটো চাবা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। তাৰপিছত তোমাৰ এইটো 2 নম্বৰটো, আৰু এইটো চোৱা কাৰণ দৰ্শোৱা, এইটো ক আৰু খ দুয়োটা ইম্পৰ্টেণ্ট হয়, কাৰণ দৰ্শোৱা। আৰু ইয়াতে চোৱা, ইয়াৰে পৰা তোমাৰ যিকেইটা কুৱেশ্যন আছে গোটেইকেইটা তোমাৰ MCQ হয়, ঠিক আছে। এই MCQবোৰ কিন্তু পৰীক্ষাত আহি থাকে, যদি প্ৰি বোৰ্ড এক্সামিনেশ্যন চল্ভ কৰিছা তেতিয়াহ'লে গম পাবা। আৰু ইয়াতেও MCQ দি আছে চোৱা, এই MCQ কেইটাও কিন্তু চাবা তোমালোকে, ঠিক আছে। তাৰপিছত এইটো চোৱা অসমৰ ভূগোল, এইটোৰ পৰা কিন্তু বহুত নম্বৰ আহে, বহুত নম্বৰ, তোমাৰ 15ৰ ওপৰত মাৰ্ক আহিব এইটোৰ পৰা তোমালোকৰ এক্সামত। এইটোৰ পৰা তোমালোকে কি কি চাব লাগে চোৱা। প্ৰথম অসমৰ মানচিত্ৰখন তোমালোকে চাবা, কোনটো ক'ত আছে এইটো কিন্তু প্ৰেক্টিছ কৰিবা। অসমৰ মানচিত্ৰখন এইটো প্ৰেক্টিছ কৰিবা তোমালোকে। ইয়াৰ পৰা তোমাৰ ডেটাৰ বিষয়ে তোমালোকে ইয়াতে চাবা, আটাইতকৈ পপুলাছ মানে আটাইতকৈ বেছি জনসংখ্যা থকা এইকেইটা, এই 5টামান চাই থবা। তাৰপিছত জনসংখ্যাৰ পৰিৱৰ্তন আছে, এই ডায়েগ্ৰামটো কিন্তু চাবা, এইটো ডায়েগ্ৰামটো চাবা, বহুত ইম্পৰ্টেণ্ট ডায়েগ্ৰাম হয়, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে পৰীক্ষা। জনসংখ্যাৰ বিতৰণ, জনসংখ্যাৰ বিতৰণৰ ওপৰত তোমালোকে কিন্তু চাব লাগিব দেই কুৱেশ্যনখিনি। তোমাৰ চিৰিয়েলিটি আহে, ঠিক আছে, যে চিৰিয়েলি সজাবলৈ দিয়ে, তাৰমানে এইটো চোৱা জনসংখ্যাৰ তথ্য, এইটো চিৰিয়েলি সজাবলৈ দিয়ে, যে জনসংখ্যাৰ ওপৰত ভিত্তি কৰি জিলাসমূহ সজোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, সেইকেইটা চাবা কুৱেশ্যনবোৰ। জনসংখ্যাৰ ঘনত্বৰ ওপৰত এইখিনি আছে, এইটো চোৱা এই ইয়াতে দিয়া আছে, এইকেইটা জনসংখ্যাৰ ঘনত্ব আটাইতকৈ অধিক হয়, আটাইতকৈ বেছি আৰু আটাইতকৈ কম, এইকেইটাৰ ওপৰত কিন্তু কুৱেশ্যন আহে, এইখিনি চাবা, এইখিনি লাইন চাবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে এইখিনি, এইটো চাবা ইম্পৰ্টেণ্ট। জনসংখ্যাৰ বৃদ্ধিৰ কাৰণ, এইটো চোৱা জনগোষ্ঠী আৰু ভাষিক ঐতিহ্য, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। অসমৰ যিমান জনগোষ্ঠী আছে সেই জনগোষ্ঠীসমূহ তুমি চিৰিয়েলি সজাব লাগে, তাৰপিছত তোমাৰ কিহৰ কাৰণে বেছি হয় সেইখিনি তোমালোকে কিন্তু জানিব লাগিব। এইটো চোৱা প্ৰথমটো আছিল অষ্ট্ৰিক, এইটো ধুনীয়াকৈ দিয়া আছে, চিৰিয়েলি দিয়া আছে তোমাৰ জনগোষ্ঠীসমূহ, ঠিক আছে। এইটো বহুত ইম্পৰ্টেণ্ট হয়, কিন্তু এইটো কিন্তু পৰীক্ষাত আহে, পৰীক্ষাৰ প্ৰশ্ন, ইয়াতে তোমাৰ এইটো পেৰাগ্ৰাফত ধুনীয়াকৈ দিয়া আছে যে কোন প্ৰথমত আহিছে, তাৰপিছত কি কি অৱদান আছে, গোটেইখিনি কথা ইয়াতে দিয়া আছে। তাৰপিছত এইটো চোৱা জনসংখ্যাৰ যিটো তোমাৰ যিটো জাতি আছে, এইটো চোৱা কাৰ্বিসকল অসমৰ তৃতীয় বৃহৎ জনজাতি, এইখিনি কিন্তু তোমালোকে চাব লাগিব দেই। ইয়াৰ ওপৰত কিন্তু তোমাৰ চিকুৱেঞ্চ বেছড কুৱেশ্যন আহে, ঠিক আছে, যে অসমৰ জনগোষ্ঠীসমূহৰ পাৰ্চেণ্টৰ ওপৰত কোনটো তোমাৰ শুদ্ধ হয়, এনেকুৱা ধৰণৰ চিকুৱেঞ্চ বেছড MCQ আহে, এইখিনি চাব লাগিব। তাৰপিছত ইহঁতৰ আৰু চাব লাগিব যে ইহঁতে আমাৰ অসমত কি কি অৱদান দিছে, সেইখিনি তোমাৰ এইটো পেৰাগ্ৰাফ কিন্তু চাব লাগিব, ধুনীয়াকৈ চাব লাগিব, ইয়াৰ ওপৰত কিন্তু পৰীক্ষাত কুৱেশ্যন আহিবই, ঠিক আছে, এইখিনি চাবা। তাৰপিছত এইটো চব পৰিবহণ ব্যৱস্থাৰ ওপৰতো কুৱেশ্যন আহে, অসমৰ পৰিবহণ ব্যৱস্থা, তাৰপিছত পথ পৰিবহণ, আৰু এই চোৱা এইটো কিন্তু পৰীক্ষাত কুৱেশ্যন আহে,
এইটো তালিকাৰ ওপৰত যে অসমৰ আটাইতকৈ ডাঙৰ পদ, অসমৰ আটাইতকৈ সৰু পদ কি হয় সেইবোৰৰ ওপৰত ভিত্তি কৰি। তাৰপিছত তোমাৰ কোনটোৱে কোনটো ৰাজ্য তোমাৰ কানেক্ট কৰিছে সেইখিনি, এইটো তোমালোকে যদি এই টেবুলটো পঢ়া তোমালোকে গম পাবা। ঠিক আছে, ইয়াতে দিয়া আছে গোটেইখিনি কথা। তাৰপিছত তোমাৰ ৰেল পৰিবহণৰ বিষয়ে তোমালোকে এটা কথা চাবা যে আমাৰ এইটো লাইন চাবা, এইটো চোৱা, এইটো লাইন ৰেলৱে মণ্ডল ক'ত আছে, এইটো মালিগাঁৱত আছে। এইটোৰ ওপৰত কুৱেশ্যন আহে। জল পৰিবহণৰ বিষয়ে এইখিনি চাবা, বিমান পৰিবহণ, এইটো কিন্তু ইম্পৰ্টেণ্ট হয়। পৰিবহণ ব্যৱস্থাৰ সমস্যাসমূহ কি এইটো চাবা, এইটোৰ ওপৰত কুৱেশ্যন আহে। ধুনীয়াকৈ তোমাৰ পইণ্ট কৰি দিয়া আছে। তাৰপিছত চোৱা, এইটো অসমৰ সম্পদ, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো টপিকৰ ওপৰত কিন্তু কুৱেশ্যন আহে। এইটো চোৱা, জীৱীয় সম্পদ, অজীৱীয় সম্পদ গোটেইখিনি দিয়া আছে আমাৰ অসমৰ। তাৰপিছত তোমাৰ সম্পদৰ বিষয়ে ইয়াতে তোমাৰ আছে কিছুমান কথা তোমালোকে চাব লাগিব। ঠিক আছে, প্ৰাকৃতিক সম্পদ, এইটো চোৱা, এইখিনি কথা কিন্তু তোমালোকে চাব লাগিব দেই। এইটোৰ ওপৰত কিন্তু কুৱেশ্যন আহে যে তোমাৰ কোনটো জিলাত কি পোৱা যায়, গোটেইখিনি কথা ইয়াতে দিয়া আছে। তাৰপিছত তলত আৰু আছে, সেইখিনিতো দিয়া আছে। এইখিনি কি অৰণ্য পোৱা যায় সেইখিনি কথা ইয়াতে আছে। তাৰপিছত তোমাৰ মূল্যৱান গছ গছনি এইখিনি দিয়া আছে। তাৰপিছত আছে তোমাৰ খনিজ সম্পদৰখিনিও আছে, মই দেখুৱাই আছোঁ তোমালোকক। এইটোৰ ওপৰত কিন্তু কুৱেশ্যন আহে। সংৰক্ষিত বনাঞ্চল কেইখন আছে এইখিনি চাবা। তাৰপিছত পনীয়া সোণ কাক কয় এইখিনি চাবা। এইটো চোৱা, ডিগবৈৰ উপৰিও অসমত ক'ত তেল পোৱা যায় এইখিনি চাব লাগিব দেই। ইয়াৰ ওপৰত কিন্তু পৰীক্ষাত কুৱেশ্যন আহে। ঠিক আছে, তাৰপিছত তোমাৰ চোৱা, প্ৰাকৃতিক গেছ ক'ত আছে এইখিনি ধুনীয়াকৈ দিয়া আছে ইয়াতে। এইটো 25% তোমাৰ এইখিনি কৰে। আৰু কয়লা ক'ত পোৱা যায় এইটো চোৱা, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। এইখিনি কয়লা পোৱা যায়, কয়লা কোনটো জিলাত পোৱা যায় সেইখিনি আছে। তাৰপিছত তোমাৰ এইখিনি আছে। তাৰপিছত এইটো চোৱা, চূণশিল ক'ত পোৱা যায়। ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিব দেই। এইখিনিৰ ওপৰত মানে প্ৰিবোৰ্ড এক্সামিনেশ্যনত কিন্তু বহুত জিলাত আহিছে। তোমালোকৰ যিহেতু ফাইনেলত অহা নাই, গতিকে তোমালোকৰ এইবাৰ অহাৰ বহুত চান্স আছে। এইখিনি চাব লাগিব দেই। এই যিখিনি মই আণ্ডাৰলাইন কৰিছোঁ বহুত ইম্পৰ্টেণ্ট হয়। মানে কোনটো জিলাত কেনেকুৱা ধৰণৰ খনিজ সম্পদ পোৱা যায়, তেল পোৱা যায়, কয়লাৰ খনি ক'ত আছে, গোটেইখিনি কথা তোমালোকে এইখিনি চাব লাগিব। তাৰপিছত এইটো চোৱা, এইখিনি আছে। তাৰপিছত তোমাৰ এইখিনি চোৱা, কোৱাৰ্টছ ক'ত পোৱা যায় এইখিনি আছে তোমাৰ এইখিনি। তাৰপিছত খনিজ মৃত্তিকা এইখিনি আছে চোৱা। এইটোৰ ওপৰত কুৱেশ্যন আহিছে অলৰেডি, বহুতবাৰ আহিছে। বহুত ইম্পৰ্টেণ্ট টপিক হয় এইখিনি চাব লাগিব। তাৰপিছত তোমাৰ মানৱ সম্পদৰ বিষয়ে আছে। প্ৰাকৃতিক সম্পদৰ যিটো সংকট আছে এইখিনি জানাই তোমালোকে কি ধৰণৰ। তোমাৰ অসমৰ অৰ্থনীতিৰ এইখিনি চাবা। তোমাৰ ক'ত কি খেতি কৰা হয় এইখিনি আছে ইয়াতে, এইটো পেৰাগ্ৰাফত আছে, এইটো চাবা। আৰু কিয় কৰা হয় সেইখিনিও আছে। তাৰপিছত চাবা এইটো পেৰাগ্ৰাফ। ঠিক আছে, এইটো চোৱা, তোমাৰ অসমত কি প্ৰধান শস্য খেতি আছে এইটো চোৱা। এই যিটো তোমাৰ টেবুল আছে, টেবুলটো তোমালোকে ভালদৰে চাবা। ঠিক আছে, এই টেবুলটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা, তোমাৰ ইয়াতে ঝুম খেতি কি হয় আৰু কিয় কৰা হয় এইটো চাবা। লগতে ঝুম খেতিৰ লগত আৰু এটা আছে তোমাৰ এইটো বেদিকা কৃষি। এইটোৰ ওপৰত কিন্তু তোমাৰ এজাৰ্চন ৰিজনিঙৰ কুৱেশ্যন আহে। ঠিক আছে, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে মই তোমাৰ এটা MCQৰ কাৰণে এটা ভিডিঅ' দিম, তোমালোকে সেইটো চালে গোটেইখিনি কথা গম পাবা। তাৰপিছত তোমালোকে এইটো পেৰাগ্ৰাফ চাব লাগিব, এইটো পেৰাগ্ৰাফ।
এইটো পেৰাগ্ৰাফ চাবা, ইম্পৰ্টেণ্ট হয়, পঢ়িবা এইখিনি। আৰু চোৱা এইটো যিটো তোমাৰ টেবুল আছে, টেবুলটো কিন্তু মোষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কিন্তু MCQ পাবাই পাবা, ক'ত আছে এইখিনি। ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন এটা আহিবই, 19টা দিয়া আছে তোমালোকৰ কিতাপত, ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহিব। এইটো মেথছ দ্য ফলোয়িং আহিব পাৰে, নাইবা তোমাৰ ডাইৰেক্টলি কুৱেশ্যনো সুধিব পাৰে। এইটো আহিবই কিন্তু এটা কুৱেশ্যন ইয়াৰ পৰা। কৃষিভিত্তিক উদ্যোগ এইখিনি আছে। তাৰপিছত তোমাৰ এইটো চোৱা, কি আমাৰ অসমৰ ৰেচম উদ্যোগ কি আছে এইখিনি চাবা, এইখিনি। তাৰপিছত সোণালী সূতা কাক কোৱা হয় এইখিনি চাবা। 97% মুগা সূতা, এইটো চোৱা কিমান পাৰ্চেণ্ট অসমতো উৎপাদন হয় এইখিনি চোৱা, ইম্পৰ্টেণ্ট হয়। এইটো চাহ বাগিচাৰ বিষয়ে আছে। আচ্ছা, এতিয়া চোৱা তোমাৰ এছিয়াৰ সৰ্ববৃহৎ যিটো চাহ বাগিচা সেইটো বিশ্বনাথ জিলাত আছে, মোনাবাৰী চাহ বাগিচা। এইটো কিন্তু ইম্পৰ্টেণ্ট টপিক হয়। আৰু আমাৰ অসমত যিমান চাহ বাগিচা আছে সেই চাহ বাগিচাৰ ওপৰত কিন্তু তোমালোকৰ কুৱেশ্যন আহিব। যিহেতু তোমাৰ ভাৰতবৰ্ষ বুলি নহয়, গোটেই এছিয়াৰ ভিতৰতে আমাৰ অসমখন চাহত চহকী হয়। তো সেইকাৰণে তোমাৰ চাহৰ কাৰণে কিন্তু তোমালোকে এইখিনি কথা তোমালোকে চাবই লাগিব, ঠিক আছে। চাহৰ যিখিনি কথা আছে এইখিনি, ৰেচম উদ্যোগ আৰু এইখিনি আছে চাহৰ উদ্যোগ। তাৰপিছত তোমাৰ ৰবৰ উদ্যোগো আছে আমাৰ অসমত, এইখিনি কথা তোমালোকে চাব লাগিব, ঠিক আছে। তাৰপিছত চোৱা মীন উদ্যোগৰ বিষয়ে তোমালোকৰ ইয়াতে আমাৰ মাছ উৎপাদনৰ ক্ষেত্ৰত আমাৰ যিকেইটা অসমৰ ভিতৰত যিকেইটা জিলা আছে সেই জিলাকেইটা কিন্তু তোমালোকে চাব লাগিব। এইটো চোৱা, এইটো দ্বিতীয় আৰু তৃতীয় স্থান আছে তোমাৰ কৰিমগঞ্জ আৰু নগাঁও। আৰু তোমাৰ এইখিনি আছে জিলা মাছৰ পোনা উৎপাদন দেখা যায়। এইটো সৰ্বাধিক সংখ্যক মাছৰ পোনা উৎপন্ন কৰিছে এইটো বৰপেটা জিলাই, এইটো তোমাৰ 2011 আৰু 12 চনত, ঠিক আছে। তাৰপিছত তোমাৰ এইখিনি চোৱা, মাছ উৎপাদনত এইটো লাইনৰ ওপৰত কিন্তু কুৱেশ্যন আহিছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এই টপিকখিনি ইয়াৰ ওপৰত MCQ আহে, চিৰিয়েলি মনত ৰাখিবা এইবোৰ বস্তু। তাৰপিছত তোমাৰ তেল উদ্যোগ চোৱা, তেল উদ্যোগৰ পৰা তোমালোকে কিমানখিনি তেল উৎপাদন কৰে এইখিনি কিন্তু চাবা দেই, এইখিনিৰ ওপৰত কিন্তু কুৱেশ্যন আহিছে, বহুতখিনি কুৱেশ্যন আহিছে। এইটো তাৰপিছত তোমাৰ এই চনবোৰ, এইটো চন, এইখিনি তেল উদ্যোগৰ যিটো তোমাৰ পাৰ্ট আছে সেই পাৰ্টটো তোমালোকে ভালদৰে চাবা, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিব। এইখিনিৰ ওপৰতো কুৱেশ্যন আহে, এইটো ডিগবৈ হয়। তাৰপিছত অৰ্থনৈতিক উন্নয়নৰ সমস্যা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা টপিক হয়। এইটো অৰ্থনৈতিক উন্নয়নৰ এটা সমস্যা, ইয়াৰ ওপৰত কিন্তু লং কুৱেশ্যন হয়, লং কুৱেশ্যন আছে ইয়াৰ ওপৰত, মই দেখুৱাই আছোঁ। এতিয়া চোৱা তোমাৰ অনুশীলনীৰ এইটো চোৱা, ইয়াতে এই 6 নম্বৰ কুৱেশ্যনটো চাবা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে 8 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত আছে 11 নম্বৰ, 12 নম্বৰ, এইবোৰ পৰীক্ষাত আহিব চাবা, ঠিক আছে, এইখিনি চাবা। তাৰপিছত আছে এইটো 17 নম্বৰ, তাৰপিছত এইটো আছে 19 নম্বৰ, ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। তাৰপিছত এইটো 23, তাৰপিছত এইটো চাইডটো 34, তাৰপিছত 35, তাৰপিছত এইটো 33, এইটো তোমাৰ কেইবাটাও জিলাত আহি গৈছে প্ৰি বোৰ্ড এক্সামিনেশ্যনত। আৰু এইটো তো যিকেইটা মই দেখুৱাই দিলোঁ সেইকেইটা তোমালোকে লাৰ্ণ কৰা, ডেফিনেটলি তোমালোকে ভাল নম্বৰ পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। আৰু তোমালোকৰ ছায়েন্সৰ, ছ'চিয়েল ছায়েন্সৰ, এছামিছৰ যদি 100% চেপ্টাৰ ৱাইজ যদি নোটছ লাগে, হাতে লিখা নোটছ আছে যিবোৰ পঢ়ি তোমাৰ মেক্সিমামে লেটাৰ মাৰ্কছ পাইছে, তোমালোকেও সেইটো ল'ব পাৰা। এইটো 7000282467 এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা। এইটো নম্বৰত কণ্টেক্ট কৰিলে তোমালোকে পাই যাবা। আৰু নোটছখিনি কিন্তু ফ্ৰী দিয়া নহয়, তোমালোকে ফ্ৰী এটা পে' কৰিব লাগিব। ফ্ৰী নোটছ দিলে তোমালোকে সেইবোৰক গুৰুত্ব নিদিয়া। এইটো তুমি PDF ফাইলত কি পাবা, তোমাৰ 100% ইনচাইড কুৱেশ্যন পাবা, ঠিক আছে, ইনচাইড কুৱেশ্যন আছে। তাৰপিছত এক্সাৰচাইজৰ 100% এনচাৰ আছে, লগতে তোমাৰ মোষ্ট ইম্পৰ্টেণ্ট MCQজো আছে, তো তোমালোকে সেইবোৰো পঢ়িব পাৰিবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ, ধন্যবাদ।